5 বছৰত বিয়া হৈ বোৱাৰীবিলাকো আহিব নহয়, হয়নে নহয়? আৰু দলং হৈ যোৱাৰ পিছত যোৰহাটৰ পৰা বোৱাৰী আহিব, লখিমপুৰৰ পৰা বোৱাৰী আহিব। গতিকে অৰুণোদয় ৰেডি কৰি থৈ দিম, বোৱাৰী আহিলে যাতে লগে লগে পাব পাৰে। ভাল হ'বনে বেয়া হ'ব? ৰেচন কাৰ্ড কাৰ কাৰ আছে, কাৰ কাৰ নাই? এইবাৰ চবৰে আছে, 2-1খন নাই। কিন্তু আমাক কি লাগে? ৰেচন কাৰ্ডখন ফালিব লাগে। যাৰ ঘৰ ডাঙৰ ৰেচন কাৰ্ডখন 2 ভাগ কৰিব লাগিব, তেতিয়া 2টা অৰুণোদয় আহিব, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি ৰেচন কাৰ্ডখন 2 ভাগ কৰিবৰ কাৰণে যাৰ পৰিয়াল ডাঙৰ তাত আমি অনুমতি দিম। ৰেচন কাৰ্ডত আমি কি পাওঁ? চাউল পাওঁ, দালি পাওঁ, নিমখ পাওঁ, চেনি পাওঁ। আৰু কি লাগিব এইবাৰ? আৰু কি লাগিব এইবাৰ? মিঠাতেল লাগিব। ঠিক আছে, এইবাৰ মিঠাতেলো দি দিম, হ'ব? মিঠাতেলো দি দিম। চাউল, দালি, তেল, নিমখ আৰু কি বাকি থাকি গ'ল? এতিয়া আপোনালোকে চাউল পাব, দালি পাব, তেল পাব, নিমখ পাব, চেনি পাব। কোনবাই মোক কয় চাহপাতো লাগে বোলে, সেইটো অলপ দেৰি কৰি হ'ব। চাহপাতটো অলপ দেৰি কৰি, তেলটো আগত লাগে নে চাহপাতটো আগত লাগে? তেলটো আগত লাগে নে চাহপাতটো আগত লাগে? তেতিয়াহ'লে প্ৰথমতে তেল, আৰু গাত যদি মোৰ অলপ ভিটামিন পাওঁ তেতিয়াহ'লে চাহপাতটো চিন্তা কৰা হ'ব। এতিয়া